এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। উৎকট গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আগতকৈ অৰ্থাৎ স্বাভাৱিকতকৈ 5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব তাপমাত্ৰা। আগন্তুক 5 দিন ধৰি উৎকট গৰমে ৰাজ্যবাসীক দহাৰ সম্ভাৱনা। আজিও উৎকট গৰমে দহিব সমগ্ৰ ৰাজ্যবাসীক। গুৱাহাটীত 38 ডিগ্ৰীলৈকে বৃদ্ধি পাইছে সৰ্বোচ্চ তাপমাত্ৰা আৰু অনুভৱ হৈছে 52 ডিগ্ৰী চেলছিয়াছ। নলবাৰী, বৰপেটা, লখিমপুৰ, মঙলদৈত 37 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ যোৰহাট, মৰিগাঁও, বঙাইগাঁও, শিৱসাগৰত 37 ডিগ্ৰী চেলছিয়াছ দেখিবলৈ পোৱা গৈছে তাপমাত্ৰা আৰু তেজপুৰ, নগাঁও, শিলচৰ 38 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে আৰু উৎকট গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু স্বাভাৱিকতকৈ 5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব তাপমাত্ৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এইবাৰ আলুৱে কন্দুৱাইছে সাধাৰণ জনতাক। মূল্যবৃদ্ধি ৰোধিবলৈ চৰকাৰৰ নতুন প্লেন। আলুৰ মূল্যবৃদ্ধি ৰোধিবলৈ চৰকাৰৰ নতুন পৰিকল্পনা। হঠাৎ হুৰাহুৰে বৃদ্ধি পাবলৈ লৈছে এইবাৰ আলুৰ দাম। আলুৰ দাম বৃদ্ধিত জনতাৰ মাজত লাগিছে এতিয়া হাহাকাৰ। দেশৰ ভিন্ন প্ৰান্তত আলুৰ নাটনিৰ বাবে মূল্যবৃদ্ধি হৈছে। দেশৰ ভিন্ন প্ৰান্তত এইবাৰ আলুৰ নাটনিৰ বাবে হৈছে এই মূল্যবৃদ্ধি আৰু অসমতো হঠাতে বৃদ্ধি পালে আলুৰ দাম। পশ্চিমবংগত ট্ৰাক আবদ্ধৰ পিছতে আলুৰ দাম বৃদ্ধি হোৱাৰ খবৰ আহি পৰিছে আৰু অসমলৈ আলু অনা ট্ৰাক অহাত বাধা পশ্চিমবংগ চৰকাৰৰ। তাৰ পাছতেই অসমতো বৃদ্ধি পাইছে এবাৰ আলুৰ দাম। আলুৰ দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নতুন পৰিকল্পনা। ভূটানৰ পৰা আলু আমদানি কৰাৰ চিন্তা চৰ্চা এবাৰ ভাৰত চৰকাৰৰ। আন দেশৰ পৰাও আলু আমদানিৰ চিন্তা চৰ্চা কৰি আছে ভাৰত চৰকাৰে আৰু আলুৰ মূল্যবৃদ্ধি ৰোধিবলৈ চৰকাৰৰ এইবাৰ নতুন পৰিকল্পনা। হঠাৎ হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে এইবাৰ আলুৰ দাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। হুৰাহুৰে কমিছে সোণৰ দাম। বাজেট ঘোষণাৰ পিছতেই দেশজুৰি সোণৰ দাম হ্ৰাস পাইছে। এসপ্তাহৰ ভিতৰত 6,000 টকা পৰ্যন্ত হ্ৰাস পালে সোণৰ দাম। দিল্লীত প্ৰতি 10 গ্ৰাম সোণৰ দাম 68,870 টকা। মুম্বাইত প্ৰতি 10 গ্ৰাম সোণৰ দাম 68,720 টকা। একেদৰে হ্ৰাস পাইছে ৰূপৰ দাম। 6,860 টকা পৰ্যন্ত কমিছে এইবাৰ ৰূপৰ দাম। বৰ্তমান প্ৰতি কেজি ৰূপৰ দাম হৈছেগৈ 81,500 টকা। বাজেটত সোণৰূপৰ ওপৰত 6% আমদানি শুল্ক হ্ৰাস কৰাৰ ঘোষণা কৰিছিল মোদী চৰকাৰে আৰু এইবাৰ হুৰাহুৰে কমিবলৈ দেখিবলৈ পোৱা গৈছে সোণ আৰু ৰূপৰ দাম। বাজেট ঘোষণাৰ পিছতে দেশজুৰি হ্ৰাস পালে সোণ আৰু ৰূপৰ দাম। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। উপ নিৰ্বাচনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ'ব। মাত্ৰ 6 মাহমান পিছতেই কংগ্ৰেছৰ নেতৃত্বত প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী। দলীয় সভাত বিজেপিক তুলাধনা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে আৰু পেটে বিজেপিৰ মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে আৰু সকলো জাতি জনজাতি ক্ষুব্ধ হৈ আছে বিজেপিক লৈ। চাহ জনগোষ্ঠীৰ ৰাইজ ক্ষুব্ধ হৈ আছে বিজেপি চৰকাৰক লৈ আৰু কেন্দ্ৰত এজনো মন্ত্ৰী নাই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। ডিব্ৰুগড়ত বিজেপি জিকি মন্ত্ৰী হোৱাই মনত ফূৰ্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাত মনত বহুত দুখ হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰে আৰু ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ এই বৃহৎ মন্তব্য আৰু ধুবুৰীৰ কংগ্ৰেছ ৰকিবুল হুছেইনই এই মন্তব্য কৰে। উপ নিৰ্বাচনৰ পিছতেই কেন্দ্ৰত চৰকাৰ গঠন কৰা হ'ব কংগ্ৰেছৰ। সম্পূৰ্ণ হোৱাৰ দিশে 1 লাখ নিযুক্তি আৰু 50,000 নিযুক্তি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কথা দি কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1 লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা 97,970 গৰাকীলৈ বৃদ্ধি হৈছে। এতিয়া 1.5 লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ আৰু 50,000 প্ৰাৰ্থীক নিযুক্তি দিব ৰাজ্য চৰকাৰে। শীঘ্ৰে অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা
আৰু এইবাৰ কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1 লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰাৰ দিশে এবাৰ আগবাঢ়িছে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা 97,970 গৰাকীলৈ বৃদ্ধি হৈছে আৰু এতিয়া 1.5 লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ।